ৰাভা জাতীয় সংগঠন ৰাভা জাতীয় পৰিষদ 1926 চনৰ এটি সংকট মুহূৰ্তত নিখিল ৰাভা জাতীয় পৰিষদ জন্ম হৈছিল আৰু সেই জন্ম লগ্নৰে পৰা অহা 26 জানুৱাৰীত 100 বছৰ পূৰ্ণতাৰে লাভ কৰিব আৰু সেই উপলক্ষে আমি ওদালগুৰিয়া ৰাভা ৰাইজে আমি এইবাৰ আমি শতবৰ্ষ মহা আয়োজন আমি কৰিছোঁ। গতিকে ইয়াত আমি প্ৰায় আমি 2-1.5 লাখ মানুহৰ সমাগম এটা আমি আশা ৰাখিছোঁ। গতিকে ইয়াত অসম, মেঘালয়, ৱেষ্ট বেংগল, নেপাল, বাংলাদেশ গোটেই ৰাজ্য বিভিন্ন ৰাজ্য দেশৰ পৰাও ইয়াত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইয়াত অতি কমেও 5,000 প্ৰতিনিধি অংশগ্ৰহণ কৰিব বুলি পেলাই আমাৰ উদ্যোক্তাই মূল সংগঠনে জনাইছে। গতিকে ইয়াত ওদালগুৰিয়া ৰাভা ৰাইজৰ দায়িত্বখিনি আমি নিশ্চয় পালন কৰিব লাগিব। গতিকে ইয়াত প্ৰত্যেকখন জিলাৰ, প্ৰত্যেকখন ৰাইজৰ, প্ৰত্যেকখন দেশৰ পৰা অহা প্ৰতিনিধিসকলক আমি অভ্যৰ্থনা কৰিবৰ কাৰণে আমি ওদালগুৰিয়া ৰাভা ৰাইজে বিভিন্ন ধৰণৰ মানে আমাৰ ইয়াত মানে নাৰা বনেৰে ঘৰ নিৰ্মাণ ইয়াত কৰিছে। গতিকে অহা 19, 20, 21, 22, 23 তাৰিখ মুকলি সভা হ'ব আমাৰ অহা 22 তাৰিখ আৰু সেই 22 তাৰিখে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়া আৰু তেনেকৈ আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়া ইয়াত মুকলি সভাত অংশগ্ৰহণ কৰিব। গতিকে আমি ইয়াত ওদালগুৰিয়া ৰাভা ৰাইজে প্ৰত্যেকখন গাঁৱৰ পৰা ইয়াত নিজা ব্যৱস্থাৰে আহি ইয়াত শ্ৰমদান কৰিছে। নিজা ব্যৱস্থাৰে ইয়াত আমি আলহীবিলাক অব্যাহত কৰিবৰ কাৰণে ইয়াত আমি পূজাঘৰ আমি নিৰ্মাণ কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে অহা 19, 20, 21, 22 তাৰিখত আমি বিভিন্ন দেশৰ মানুহখিনিক আমি অভ্যৰ্থনা কৰিবৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। মূল সংগঠনৰ নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিয়ে আমাক যিখিনি মানে তথ্য দিছে, বহিৰাজ্যৰ পৰা আহিব মেঘালয়, ৱেষ্ট বেংগল আৰু বহিৰাষ্ট্ৰৰ কথাও তেওঁলোকে কৈছে, ভূটান আৰু নেপালৰ কথা কৈছে। আমি সম্পূৰ্ণ প্ৰস্তুতি কৰিছোঁ। আমি জনগোষ্ঠীয় যিবিলাক খাদ্য সম্ভাৰ, সেই জনগোষ্ঠীয় খাদ্য সম্ভাৰে তেওঁলোকক মানে আমি আপ্যায়ন কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। জনগোষ্ঠীয় খাদ্য সম্ভাৰ বুলি ক'লে যিখিনি বস্তু থাকে আৰু কেঁকুৰা, শামুক, মাছ, এইবিলাক মাংস, এই বস্তুবিলাকেৰে আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কমপ্লিট আমি ট্ৰেডিশ্যনেল মেথডত আমি ইয়াত বনাব চেষ্টা কৰিছোঁ। শিবিৰবিলাকো আমি গাঁওবিলাকক শ্ৰমদান কৰিবৰ কাৰণে মাতিছোঁ। ইতিমধ্যে শিবিৰবিলাক আমি নৰাৰে বনাইছোঁ। এটা ট্ৰেডিশ্যনেল এটা ৰূপ দিবৰ কাৰণে আমি চেষ্টা এটা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাজনৈতিক নেতা বা কোনো ধৰণৰ বাহিৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনোবা মানুহ যোগদান কৰিব নেকি? কেন্দ্ৰীয় ট্ৰাইবেল মিনিষ্টাৰ যোগাযোগ চলিছিল, কিন্তু খুব সম্ভৱ অলপ তাৰিখটোৰ কিবা অলপ খেলিমেলি হোৱা বুলি আমি গম পাইছোঁ। চিফ মিনিষ্টাৰ ছাৰক ইয়াত থাকিব আৰু কেন্দ্ৰীয় মিনিষ্টাৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও ইয়াত থাকিব। বাকী আমাৰ কাউন্সিলৰ হেৰিবিলাক থাকিব। এনেকৈ আৰু কিমানমান মানুহৰ সমাগম হ'ব বুলি আশা কৰিছে আপোনালোকে? তেওঁলোকে তথ্য দিয়া মতে প্ৰায় 5,000 মানে প্ৰতিনিধি তেওঁলোকে ইয়াত থাকিব। প্ৰতিনিধিয়ে তেওঁলোকৰ 5,000 হ'ব আৰু 5,000 প্ৰতিনিধিক আমি আপ্যায়ন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ বা প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁৱে অলৰেডি। সমাগমটো যথেষ্ট হ'ব, কাৰণ এইটো আমাৰ ৰাভাসকলৰ আটাইতকৈ পুৰণি সংগঠন আৰু প্ৰতি ঘৰ পৰিয়ালৰ লগত এই সংগঠনটো জড়িত। গতিকে ইয়াত সমাগমটো ৰাভা মানুহ যিমান আছে, মই ভাবোঁ সকলো পৰিয়ালৰ পৰা আহিব বুলি পেলাই এটা ধাৰণা কৰা হৈছে।